ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক উত্তৰণ বিকাশৰ উদ্দেশ্যে প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ 6গৰাকী শিক্ষাৰ্থীক আমি আনুষ্ঠানিকভাৱে এই সভাতে সম্বৰ্ধনা জনাম। ইয়াৰ উপৰিও আমাৰ বৰ্ধিত কৰ্ম পৰিষদ সভাৰ সিদ্ধান্ত মৰ্মে আমাৰ যি 9টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছিল, সেই 9টা পৰীক্ষা কেন্দ্ৰৰ পৰা চতুৰ্থ শ্ৰেণীৰ 3গৰাকী শীৰ্ষ স্থানপ্ৰাপ্ত আৰু পঞ্চম শ্ৰেণীত অধ্যয়নৰত 3গৰাকী শীৰ্ষ স্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকলক লৈ আজিৰ এই জিলা পৰ্যায়ৰ বঁটা প্ৰদান আৰু অভিনন্দন অনুষ্ঠানটো আয়োজন কৰা হৈছে। 1 নম্বৰ কাৰণে জিলা হেতু পোৱা নাই। ক্লাছ 4 এবাৰ পাই যাব এবাৰ দিব পাৰিব ভাল সদৰ শিক্ষক কেন্দ্ৰ সৰ্বখন প্ৰাথমিক বিদ্যালয় সৰ্বখন হাততালি দিব ছাত্ৰ ছাত্ৰীসকলে এয়া দেৱজানী মহন্ত বাইদেউ তেখেতৰ স্কুলৰ ছাত্ৰী হৈ প্ৰাথমিক বিদ্যালয়